মোক মোৰ ছোৱালীৰ জীৱন পুনৰ ঘূৰাই দিয়ক, নহ'লে মোক পত্নীৰ মৰ্যাদা দি মোৰ আৰু মোৰ পুত্ৰৰ ভৱিষ্যত সুনিশ্চিত কৰক। এয়া আছিল কেমেৰাৰ সন্মুখত এগৰাকী কম বয়সীয়া অসহায় মহিলাৰ আৰ্তনাদ। কোন এই মহিলাগৰাকী জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। মই নুৰুল হকৰ তাত থাকিব বিচাৰোঁ। নুৰুল হকে বয়কৰ লগত অবৈধ সম্পৰ্ক আছে। নুৰুল হকে যদি বয়কৰ লগত অবৈধ সম্পৰ্ক থকাৰ কাৰণে মোক নাৰাখে তেনেহ'লে নুৰুল হকে মোৰ ছোৱালীৰ জীৱন ঘূৰাই দিব লাগিব আৰু নুৰুল হকে যদি মোৰ সন্তানটোৰ ভৱিষ্যত নিশ্চিত কৰিব লাগিব। নুৰুল হকে বয়কৰ লগত অবৈধ সম্পৰ্কৰ কাৰণে যদি মোক নাৰাখে তেনেহ'লে মোক পত্নীৰ মৰ্যাদা দিব লাগিব নুৰুল হকে আৰু মোৰ ছোৱালী জীৱন ঘূৰাই দিব লাগিব। ছোৱালীগৰাকীৰ নাম জিন্তিমণি বেগম। গুৱাহাটীৰ হাটগাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা জিন্তিয়ে বিবাহপাশত আবদ্ধ হৈছিল 17 বছৰ বয়সতে ৰঙিয়া মুৰাৰাৰ এটা ধনী পৰিয়ালৰ ল'ৰা নুৰুল হকলৈ। কিন্তু বিয়াৰ 2 মাহমান পাছৰে পৰা জিন্তিমণিৰ ওপৰত স্বামী আৰু স্বামীৰ পৰিয়ালে আৰম্ভ কৰিছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ। যৌতুকৰ দাবীত অত্যাচাৰ কৰি অহা পৰিয়ালটোৱে যোৱা 2 বছৰে পিতৃ মাতৃৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ বাধ্য কৰাইছিল জিন্তিমণিক। আমাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জিন্তিমণিয়ে জনালে যে সম্পৰ্কীয় বৌয়েক ছেমিম আখতাৰৰ লগত জিন্তিমণিৰ স্বামী নুৰুল হকৰ অবৈধ সম্পৰ্কৰ কথা জিন্তিমণিয়ে জানিব পৰাৰ পিছৰে পৰা নুৰুল হকে আৰম্ভ কৰিছিল এই অত্যাচাৰ। জিন্তিমণি ৰঙিয়া মুৰাৰ ৰমানালীৰ পুত্ৰ নুৰুল হক মোৰ স্বামীয়ে মই আজি ঘৰত যাব 8 মাহ হ'ল। মোৰ সন্তানৰ মোৰ কোনো ধৰণৰ খা খবৰ লোৱা নাই। মই 20-25 বাৰৰ ফোন মাৰোঁ, বেছি সি ৰিচিভ নকৰে। মোক মাৰধৰ কৰে, মানে এনে বৰকে সাধাৰণ কথাতে মিছা বদনাম দি দিওঁ, মানে কি মিছা কথা লগাই সি শুনি লয়। শাহুমাও কয়, শাহুমাৰ কথা শুনি লৈ মোক মানে মাৰধৰ কৰে। বৰক আৰু শাহুমাই একলগ হৈ মোক লগাই দিয়ে, হাজবেণ্ডক মাৰধৰ কৰে। আৰু এতিয়া আমি ৰবিবাৰে আহিলোঁ। বৌয়েকে কিয় এইবোৰ কৰে? বৌয়েকে মানে তাৰ লগত কিবা সম্পৰ্ক আছে, মানে আইন ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। কাৰণ মই আহিছোঁ হিউমেন ৰাইটছৰ সহায়ত আহিছিলোঁ ৰবিবাৰে। সিহঁতে ভালদৰে মীমাংসা হ'ম বুলি কয়। আমাক শুক্ৰবাৰলৈ মানে আশা দি থৈ দিছে। সেই আশাত মোৰ বাচ্চা খাইছোঁ, সৰু বাচ্চা এটা লৈ আকৌ গাড়ী ভাড়া কৰি আহিছোঁ। ওলাব দিয়া নাই। মোৰ মানে হাজবেণ্ডৰ কাকিয়েক নাছিৰুদ্দিন আৰু বৌজনী যে ছেমিম আখতাৰ আৰু বৌজনীৰ বায়েক মজিদা বেগম, তাৰ ভিনদেউ আৰু মোৰ ডাঙৰ বাই, ডাঙৰ ভিনদেউ, সকলোখিনি আৰু সিহঁতৰ ভিনদেউ বায়েক পৰিয়ালৰ মানুহ যোগাৰ কৰি লৈ মোক মানে নানানটা অপমান কৰি কেনে খেদাই। নুৰুল হকৰ পিতৃৰ আছে এক বিশাল সম্পত্তি। এই সম্পত্তি হস্তগত কৰাৰ বাবে ককায়েকে মিলি নুৰুল হক আৰু জিন্তিমণিৰ সংসাৰ ভঙাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল বুলিও অভিযোগ কৰে জিন্তিমণিয়ে। উল্লেখযোগ্য যে জিন্তিমণিৰ ওপৰত হোৱা এই অত্যাচাৰৰ কথা মুৰাৰাৰ চুবুৰীয়াৰ জৰিয়তে জানিব পাৰি যোৱা 1 মাৰ্চ 2020 তাৰিখে জিন্তিমণিৰ পিতৃ মাতৃ গৈছিল নুৰুল হকৰ ঘৰলৈ। কিন্তু নুৰুল হকৰ পৰিয়ালে দুয়োকে শাৰীৰিকভাৱে অপদস্থ কৰি গেটৰ বাহিৰ কৰি দিয়ে। লগে লগে পিতৃ মাতৃয়ে ৰঙিয়া থানাত নুৰুল হকৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ দাখিল কৰি জিন্তিমণি আৰু জিন্তিমণিৰ সন্তানটোক আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰি গুৱাহাটীলৈ ঘূৰাই আনিবলৈ সক্ষম হয়। বিগত 7 মাহে স্বামী নুৰুল হকৰ লগত ফোনেৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰি বিফল হোৱাত জিন্তিমণিৰ পৰিয়ালে ন্যায় বিচাৰি পুনৰ আবেদন কৰিলে হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন ইণ্ডিয়া নামৰ অনুষ্ঠানটোৰ সৈতে। উক্ত সংস্থাৰ প্ৰচেষ্টাত ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে দুবাৰকৈ ৰাইজমেল পাতিও নুৰুল হকৰ পৰিয়ালক মান্তি কৰিব নোৱাৰিলে। সাংসাৰিক যিটো অচলাৱস্থা তাক এটা সমাধান অনাৰ কাৰণে মানৱ অধিকাৰ সংস্থা আৰু ৰঙিয়াবাসী স্থানীয় ৰাইজে আমি এটা চেষ্টা অব্যাহত ৰাখিছিলোঁ। কিন্তু নুৰুল হক নামৰ যিজন ব্যক্তি এই জিন্তিমণিয়ে বিয়া পাতিছিল, এই নুৰুল হক নামৰ ব্যক্তিজন নাচৰবান্ধা, তেওঁৰ ওপৰত অনা অভিযোগসমূহ এনেকুৱা যে তেওঁ যৌতুক বিচাৰি অত্যাচাৰ কৰে, বৌকৰ লগত এটা অবৈধ সম্পৰ্ক আছে। এইখিনি কথা জিন্তিমণিয়ে কোৱা কথা। কিন্তু আমি ৰাইজে বিচাৰিছিলোঁ যে তেওঁলোকৰ সংসাৰটো মানে মিলাই দিওঁ, তেওঁলোকৰ সংসাৰটো যাতে ভালকৈ চলে। কিন্তু পৰিয়ালটো নাচৰবান্ধা হোৱাৰ কাৰণে তেওঁলোকে সমাজখনক অপমান কৰিলে, মানৱ অধিকাৰ যিটো সংস্থা তেওঁলোকৰ বিষয়ববীয়াক অপমান কৰিলে আৰু এই ছোৱালীজনীক তেওঁ সংসাৰ নকৰে বুলি উঠাই দিছে। গতিকে এই সামাজিক মাধ্যমৰ জৰিয়তে আমি এটাই অনুৰোধ কৰিছোঁ, এই যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3 তালাকৰ বিৰুদ্ধে বা তালাকৰ বিৰুদ্ধে যিটো ব্যৱস্থা লৈছে, ইয়াৰ ওপৰত যাতে এই ল'ৰাটোক বা এই পৰিয়ালটোক এটা শাস্তি প্ৰদান কৰে
উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আহ্বান জনায়। আনহাতে জিন্তিমণি মাতৃগৃহত থকাৰ সুবিধা লৈ 4বাৰকৈ বিবাহৰ প্ৰস্তুতি চলায় নুৰুল হকে। এই সম্পৰ্কত ৰাজ্যলৈ আহ্বান জনাই জিন্তিমণিয়ে কয়, মানে ৰঙিয়া মূৰৰ জামাই মছজিদ যে নুৰুল হক, ৰহমান আলী পুত্ৰ নুৰুল হক, তেখেতক আপোনালোকে যাতে ছোৱালী নিদিয়ে, কাৰণ মোক ডিভোৰ্চ দিয়া বুলি কৈ ছোৱালী বিচাৰি আছে। আপোনালোকে যাতে তেখেতক ছোৱালী নিদিয়ে। মোৰ জীৱন ধ্বংস কৰিছে, মোৰ বাচ্চাৰ জীৱন ধ্বংস কৰিছে। আপোনালোকৰ ছোৱালী যাতে জীৱন ধ্বংস নকৰে, সেইখিনিয়ে মোৰ অনুৰোধ। আৰু বিয়া পাতিবলৈ 4বাৰ চেষ্টা চলা আছিলে, কিন্তু আমি উঠাই দিছোঁ, কাৰণ আমাৰ আলহীৰ ভিতৰতে আমাক মানে গম পালে ক'লে সিহঁতে উঠাই দিয়ে, আৰু নজনাকে বহুত ছোৱালী চাইছে। প্লিজ আপোনালোকে যাতে ছোৱালী নিদিয়ে সেই ল'ৰাজনক। মাজিদা বেগমে চাই আছে, মানে মোৰ বৌজনীৰ বায়েকৰ নাম মাজিদা বেগম, তাইয়ে মানে ছোৱালী চাই আছে। তাইতো বৌজনীৰহে বায়েক হয়, মানে মোৰ হাজবেণ্ডৰ লগত যে সম্পৰ্ক আছে বৌজনী, তাইৰ বায়েক মজিদা বেগম। সেই মজিদা বেগমে ছোৱালী চাব লগা কোনো হেৰি নাই, কাৰণ মজিদা বেগম বৌজনীৰহে বায়েক হয়। সিহঁতে মানে গালি গালাজ পাৰি সম্পত্তিৰ কাৰণে আমাক খেদাই দিছে। ইতিমধ্যে হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন ইণ্ডিয়াৰ সহযোগত জিন্তিমণিয়ে পুনৰ আইনৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক, এনিটাইম 24।